মোক বিশ্বাস কৰা নাছিলে কাৰণ আমাৰ অসমত অংগনবাদী চাকৰিটো কংগ্ৰেছৰ দিনত 4-5 লাখ টকা ঘোষ নিদিলে অংগনবাদীৰ চাকৰিও মানুহে নাপাইছিল আমি পৰিৱৰ্তন আনিলো আজি 1 লাখ চৰকাৰী চাকৰি হ'ল কোনো দালালে 1 টকাও খাব নোৱাৰিলে আমি দুখীয়া মানুহক চৰকাৰী চাকৰি দিওঁ আজি চাকৰি কোনে পায় ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী আজি টিভিত যেতিয়া ৰিজাল্ট দিয়ে গধূলি আপোনালোকে দেখে যে সৰু সৰু মানুহ আৰ্থিকভাৱে পিছপৰা মানুহৰ পৰিয়ালত মেজিষ্ট্ৰেট হয় ডিএছপি হয় চৰকাৰী চাকৰি পায় 3 বছৰত 1 লাখ চাকৰি অসমত কেতিয়াও কোনেও দিব পৰা নাছিল 1 লাখ চাকৰি আমি এটা কৈ টকা নিদিয়াকৈ আমি চাকৰি দিলোঁ আজিৰ সভাত মই আৰু ঘোষণা কৰিছোঁ যে এই বছৰৰ ভিতৰতে আমি আৰু 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াম 1 লাখ হৈ গ'ল মই ৰখি যোৱা নাই আৰু 50,000 তাৰমানে আমাৰ ল'ৰা ছোৱালীসকলে জুলাইত পুলিচৰ ইণ্টাৰভিউ দিব ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা দিব মেজিষ্ট্ৰেটৰ পৰীক্ষা দিব অৰ্থাৎ নিবনুৱা যুৱক যুৱতীসকলে আজি টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাব সেই আত্মবিশ্বাস আজি আমাৰ জাতিটোৰ মাজত গঢ়ি উঠিছে কংগ্ৰেছে দুখীয়া মানুহক কি দিছিলে ধুতি লুঙি ফুটা কংগ্ৰেছে 15 বছৰ অসমত উন্নতি দিয়া নাছিলে অসমত ধুতি আৰু লুঙি দিছিলে আমি কৈছিলোঁ যে ধুতি লুঙি ৰাজনীতি শেষ কৰি আমি অৰুণোদয় আঁচনি আনিম মানুহে ভাবিলে অৰুণোদয় মানে কি বোলে 830 টকা আপোনালোকৰ বেংক একাউণ্টত আহিব বোলে এইটো সম্ভৱ নে বোলে সম্ভৱ আজি অসমৰ 30 লাখ মহিলাৰ বেংক একাউণ্টত মাহৰ 10 তাৰিখে 1250 টকা